লাষ্ট সোমবাৰ আৰু মই আহিছোঁ আমাৰ গাঁৱৰ শিৱ মন্দিৰত। এইটো শিৱ মন্দিৰ আৰু মই আছোঁ বাহিৰত, মানে দুৰ্ভাগ্যবশতঃ মোৰ মাহেকীয়া আজি 5 দিন, সেইকাৰণে মই ভিতৰত যাব পৰা নাই। আৰু মায়ে ভিতৰত আছে, মই বাহিৰত আছোঁ। নাই বুলিয়ে ভাবিছিলোঁ, কিন্তু মায়ে মাত গৈছে, মানে প্ৰথম সোমবাৰে অহা কথা আছিল। ভাবিছিলোঁ এতে গাখীৰ ঢালিম আৰু সেনেকৈ, কিন্তু দেৰি হোৱাৰ কাৰণে আহিব নোৱাৰিলোঁ। আৰু আমাৰ ঘৰতে বেলগাছ আছে, তাতে মই গাখীৰ ঢালিছোঁ। তাৰপিছত সেনেকৈ দুখ লাগছে আৰু মনটো। লাষ্টৰ দিনাত মই ৰখি আছিলোঁ আহিম বুলি, ভিতৰত দৰ্শন কৰিম বুলি, কিন্তু যাব নাপালোঁ। মোক দীঘল প্ৰসাদ আৰু এইফালে ছাগলীকেইটা দেখিছেনে ইমান ধুনীয়াকৈ ৰখি আছে, সিহঁতক কিবা খাব দিওঁ বুলি। তাৰপিছত ময়ো প্ৰসাদ খাব ল'লোঁ, যিহেতু ভোক লাগিছে, নিৰামিষ খাতি আছোঁ। আৰু লগতে ভোগো দীঘল ভোগ কিন্তু 2 বাটি লৈছোঁ, যিহেতু মোৰ ভোগ প্ৰিয়। তাৰপিছত অলপমান বেছিকৈ লৈছোঁ গিলাচ এটাত। যিটো পচন্দ ৰ'দ দিছি, এতিয়া ৰ'দেই নাছিল, এতিয়া পচন্দ ৰ'দ দিছি, থাকিব পৰা নাই। পিঠিখন গোটাই পুৰিলা, দুৱে দিছে পিঠিখন। এনেই মোৰ ৰ'দ সহ্য কৰিব নোৱাৰোঁ, মই ৰ'দ দিল মাত্ৰ সহ্য কৰিব নোৱাৰোঁ। ঘৰত আহিলোঁ, মায়ে ক'লে ঘৰত যা, হ'ব যা, এনে হ'ল। আৰু মায়ে ক'লে মায়ে পিছত আহিব বোলে। আৰু ভাইটিও কাম কৰিছে, ভাইটিও ফোন কৰিছে মোক, সি য'ত কাম কৰিব গৈছে, ভাত মানে বনোৱা নাই নে কিবা সেনেকুৱা, ঘৰত কিবা খাব আহিছে। আৰু ৰাতিপুৱাও যিহেতু বিস্কুট দি চাহ খাই গৈছে, আজি সোমবাৰ। প্ৰেছাৰ উঠাৰ দূৰ আছিল অলপমান, 1 ঘণ্টা ৰ'দত থাকোঁতে। মই এনেই ৰ'দত সহ্য কৰিব নোৱাৰোঁ, মাথা বেয়া হৈ গৈছে। আৰু এইফালে মোৰ প্ৰসাদ পলিথিন নাই নিয়া, কলপাতখানে মেলি লৈছোঁ, ফাটিয়ে গৈছে। আৰু এইটো গিলাচটোত লৈছোঁ মই ভোগ, 2টা বাটি খুজি লৈছোঁ। আৰু এইফালে পলিথিনত মাৰ, কাৰণ মই ভোগ বহুত ভাল পাওঁ। এটা কথা মই আগতেও কৈছোঁ, মই ভোগ পালি আৰু বেলেগ বস্তু মানে প্ৰসাদৰ ভিতৰত আৰু মই ভোগ বিৰাট ভাল পাওঁ, যিমান দিলেও খাব পাৰোঁ। চাৰিও চাইডে জংঘল দেখিছেনে, কিন্তু এটা কথা, বিনা ফ্ৰী ৰেচি পায় আমাৰ গাঁৱত নহয়, আমাৰ ঘৰৰ জেগাখিনিত আৰু ওচৰৰ জেগাখিনিত বিনা ফ্ৰী ৰেচি। কাৰণ গৰমৰ দিনত বিচনীৰ প্ৰয়োজন, না ফেনৰ প্ৰয়োজন। ৰাতিটো অন্ততঃ ফেনৰ প্ৰয়োজন হয় আৰু, কিন্তু দিনত কি ধুনীয়া বতাহ মাৰি আছে। এনেকুৱা জেগা এৰি ক'ৰবাত যাব মন যাবনে কওকচোন আপোনালোকে? শ্বিলঙৰ বতাহ নাপাব, আমাৰ গাঁৱৰ নেচাৰেল জেগা ইমান ধুনীয়া, কি ক'ম আৰু। বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব। মই গ'লোঁ মোৰ নিজান, মোৰ প্ৰিয় ঠাইডোখৰত। বাই বাই।